বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা এটি চুটি গল্প লোভ। আশা কৰোঁ আপোনালোকে গল্পটো শেষলৈকে শুনিব। লোভ। গছত উঠি চৰাই বাঁহৰ পৰা চৰাই পোৱালি পৰা, আম কঁঠালৰ গছত উঠি আম কঁঠাল পৰা আদি কাৰ্যৰ লগতে বৰশী বাই মাছ ধৰাটো একালত মোৰ উৎসাহৰ কাম আছিল। আমাৰ পুখুৰীটোৱে মোৰ মনত জীৱহিংসা প্ৰবৃত্তিৰ উদ্বেগ কাৰ্যত যে নথৈ সহায়তা কৰিছিল, এই কথা কোৱা বাহুল্য মাথোন। কাৰণ মাগুৰ, কাৱৈ, শ'ল, কান্দুলি, শিঙৰা, পুঠি আদি মাছক সি নিজৰ গৰ্ভত সদৰেৰে এনেকৈ ঠাই দিছিল যে সেইবোৰ দেখিলে মোৰ নিচিনা তামসিক প্ৰকৃতিৰ মানুহৰতো কথাই নাই। সাত্বিকৰ প্ৰকৃতিৰ মানুহৰ স্বভাৱো প্ৰলোভনৰ দোলেৰে টান নাখাই নাথাকিছিল। এদিনা মই আমাৰ পুখুৰীত বৰশী বাই থাকোঁতে এবাহ পোনাৰে এটা শ'ল মাছ দেখিলোঁ। ৰঙচুৱা পোনাবা একে ঠাইতে থুপ খাই এনেকৈ পানীৰ ওপৰলৈ উঠিছে আৰু তললৈ নামিছে যে ঠিক যেন একঠা ৰঙা সৰিয়হ কিবা এক প্ৰকাৰে দীঘলীয়া হৈ পানীত সেইদৰে উঠা নমা কৰি সাঁতুৰিব লাগিছে। হঠাৎ সিহঁতক দেখিলে কোনোৰ মনত খেলাব যেন এটা ফুলা পদুম ফুলৰ ভিতৰত চকাৰ চাৰিওফালৰ পাপৰিবোৰ চলিবৰ সমতা লভি সেইদৰে চলাফুৰা কৰিব লাগিছে। খন্তেকমান এক দৃষ্টিৰে চাই থাকি দেখিলোঁ যে পোনা বাঁহৰ তলতে সন্তান বতসল মাক শ'ল মাছটোৱে সতৰ্কভাৱে থাকি সিহঁতক চলাই লৈ ফুৰিছে। আৰু পোনাবোৰেও মাতৃস্নেহ ৰসত আপ্লুত হৈ আনন্দত নাচি নাচি ওপৰৰ পৰা তললৈ গৈ মাকৰ ওচৰ পাইছে আৰু চঞ্চল স্বভাৱৰ গুণে ততালিকে তলৰ পৰা নাচি নাচি ওপৰলৈ উঠিছে। সেই স্বৰ্গীয় দৃশ্য দেৱতাৰহে উপভোগ্য, লোভীয়া মানুহৰ নহয়। নিমিষতে মোৰ হিংসাকুৰীয়া লোভীয়া স্বভাৱ উত্তেজিত হৈ উঠিল আৰু আগ পিছ নুগুনি নিকৰুণভাৱে বৰলৰ টোপৰে গধুৰ বৰশীটো পোনা বাঁহৰ মাজত পেলাই দিলোঁ। নিমিষতে পোনা বাঁহৰ মাকে মোৰ দৰে আগ পিছ নুগুনি লোভত সম্ভৱতঃ খঙত টোপ সৈতে সেই বৰশীটো গিলি পেলালে আৰু মই চিপ মাৰি দিলোঁ। আৰু তাৰ পিছতেই সেই শ'ল মাছটো অজলা আৰু আত্মৰক্ষাৰ নিমিত্তে অসমৰ্থ পোনা বাঁহক অনাথ কৰি মোৰ বৰশীত লাগি বামত পৰিল। মাছটোৱে কষ্টত আৰু মৃত্যুকাল উপস্থিত ভাবি ছটফটাবলৈ ধৰিলে আৰু মোৰ মনেও সেইদিনৰ পৰিশ্ৰম আৰু চেষ্টা সফল হোৱা দেখি উত্তেজিত হৈ উলাহত নাচিবলৈ ধৰিলে। দীঘলীয়া কাম চমু কৰি থবৰ নিমিত্তে মই মাছটো ধৰি মাটিত ঠেকেচা মাৰি দিলোঁ। তাৰ পিছত খন্তেকীয়া নিষ্ঠুৰ উত্তেজনাৰ পিছত পানীত থকা অনাথ শিশু পোনাবিলাকলৈ মোৰ চকু গ'ল। ভাল নালাগিল। পানীৰ পৰা মোৰ চকু তুলি আনি মাছটোত দিলোঁ। দেখিলোঁ মাছটোৱে মুখেৰে কাপ কাপ কৰিব লাগিছে। ধিমিক ধিমিক মাত্ৰ তাৰ ধাতু লৰিব লাগিছে। এই দুই দৃশ্যই মোৰ অন্তৰৰ নিভূত খোটালিৰ নিভূত চুক এটাত কিবা এটা সচেতন বস্তুত অলপ খোচা বিন্ধা কৰা যেন পালোঁ। কিন্তু মই তালৈ বৰকৈ মন নিদি উলাহক সাৰথি কৰি লৈ মাছটো ঘৰলৈ লৈ আহিলোঁ। সংসাৰৰ অলেখ কামৰ চিন্তাত চকুৱাই অলপ পৰৰ পিছতেই সেই মাছ ধৰা বিষয়টো সেইদিনালৈ ঢাকি পেলালে। কিন্তু গধূলি আয়ে যেতিয়া পুৱাৰ সেই শ'ল মাছত মূলা দি আঞ্জা ৰান্ধি মোক খাবলৈ দিছিল, মোৰ অন্তৰ সেই ঠাইত বেজীৰ ফুটনি বুজনকৈও অনুভৱ কৰিছিলোঁ। গতিকে ৰুচিৰে সৈতে সেই আঞ্জা মই খাব নোৱাৰিলোঁ। ৰাতি শুবলৈ বুলি শোৱাপাটিত পৰিলত অনাহত অসংলগ্ন নানা ভাৱে খেলিমেলি লগাই মোৰ মনটো অসুখীয়া কৰি পেলালে। তেনে অৱস্থাত মোৰ কেতিয়া টোপনি আহিল ক'ব নোৱাৰোঁ। টোপনিত এইটো সামাজিক দেখিলোঁ। মোৰ শোৱাপাটিৰ চাৰিওফালে অসংখ্য কেঁচুৱা ল'ৰাই মোক বেৰি ধৰি কান্দিব লাগিছে। ইমানবোৰ কেঁচুৱা ল'ৰা ক'ৰ পৰা কিয় আহি মোক বেৰি ধৰি কান্দিছে মই বুজিব নোৱাৰি মাত লগালোঁ। বোপাইহঁত, মোৰ চিকুনিহঁত, তহঁত ক'ৰ পৰা আহিছ? তহঁতৰ কি হৈছে? কিয় কান্দিছ মোক কচোন? মোৰ প্ৰশ্ন শুনি সিহঁতৰ কণ কণ মুখবোৰেৰে মাত লগাই উত্তৰ দিলে, আমাক তই এতিয়া চিনিকে নোপোৱা হলি। আমি কিয় কান্দিছোঁ নজনাই হলি। নিষ্ঠুৰ, তই আমাৰ আইক কিয় বধ কৰিলি? তেওঁ তোৰ কি জগৰ কৰিছিল? তই আমাক মাওৰা কৰিলি কিয়? পপীয়া, লোভনীয়া, তই আমাকো মাৰি পেলা। আমাকো তই আজি মাৰিব লাগিব, নহ'লে আমি তোক নেৰোঁ। তোৰ হাতত মৰিবলৈ বুলি ঠিক কৰিহে আমি আজি তোৰ ওচৰলৈ আহিছোঁ হওক। আমাক এতিয়াই মাৰ, 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 নামাৰিলে তোক আমি নেৰোঁ। হঠাৎ ছাট কৰে মোৰ টোপনি ভাঙিল। মই খপ কৰে উঠি শোৱাপাটিতে বহিলোঁ। দুখ সুখ আৰু অনুতাপত মোৰ হৃদয় দগত হ'ল। সেই অৱস্থাতে মই ভালেখিনি পৰ থাকি পূৰ্বেৰণ দি আহিলত পাটিৰ পৰা নামি গৈ ঘৰৰ পানীপটত আঁৰি থোৱা দাৰিৰে সৈতে বৰশীটো দুখৰকৈ ভাঙি দলিয়াই পেলালোঁ।
আৰু তেতিয়াই শপত খালোঁ যে মোৰ জীৱদশাত আৰু মই বৰশীত হাত নিদিওঁ। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।